আমাৰ মেডিটেশ্যনৰ এটা মেইন হেৰিটোৱে হৈছে এটা বস্তু লক্ষ্য কৰিব। মেডিটেশ্যনৰ মেইন বস্তুটোৱে হৈছে এই আমি যে আঠা লাগি ধৰোটোৰ পৰা আমাৰ মনটো এৰাই আনি আমাৰ চৈতন্যৰ ফালে নিয়াটো। ইয়াত অলপ হ'লেও যদি আমি এৰুৱাই আনিব পাৰোঁ, তেতিয়াহ'লে আপুনি যিটো কথা কৈ আছে, আমি সেই জগতখন এবাৰ ভালকে দেখিবলৈ সক্ষম হওঁ। তাৰ লগতে আমাৰ কামখিনি প্ৰপাৰলি হয়, আমি ডিচিশ্যনবিলাক ভাল হয়। ইয়াতে যিকোনো আমাৰ কথাবিলাকত কি হয়, এতিয়া আমাৰ কি কাৰণে হয় বস্তুবিলাক, মনটো লাগি ধৰে, মনটো আমাৰ হেৰিবিলাকত লাগি ধৰাৰ কাৰণে আমি বহুত টাইমত মানে কি চলি আছে এই বস্তুখিনি দেখা পোৱা নাযায়। মেডিটেশ্যনৰ মেইন পাৰপাছটোৱে হৈছে সেই আঠাটোৰ পৰা মানে এৰাই অনা, আঠাটোৰ পৰা এৰাই আনি আমাৰ আমাৰ যিটো চ'ৰ্চ, উৎসটোলৈ আমাক নিয়া। সেইখিনি একেবাৰে চ'ৰ্চটো পোৱাটো ইমান ইজি বস্তু নহয়। সেইটো মানুহে পটকৈ ভাবিবও নালাগে। সেইটো সেইটো ধৰক আমাৰ যি সনাতন হেৰি আছে, সেইটো আমাৰ গৃহস্থ বানপ্ৰস্থ সেইটো ষ্টেজ। কিন্তু তাৰ আগতে আমাৰ মনটো স্থিৰ কৰাটো যিটো হেৰি হয়, সেইটোৱে হৈছে মেডিটেশ্যন। এতিয়া আপুনি যদি চাই, আমাৰ গোটেই বস্তুবিলাকত দুটা বস্তু জড়িত হৈ থাকে। আমাৰ যিবিলাক অনুভৱ, অভিজ্ঞতাবিলাকত দুটা বস্তু জড়িত হৈ থাকে। এটা হৈছে দৃশ্য আৰু দ্ৰষ্টা, অবজেক্ট আৰু ছাবজেক্ট। এতিয়া ধৰক এইটো হৈছে দৃশ্য, মই হৈছো দ্ৰষ্টা, ধৰিব পাইছেনে? আৰু ইয়াত এইটো হৈছে অবজেক্ট, ছাবজেক্ট, অবজেক্ট আৰু ছাবজেক্ট। মই ছাবজেক্ট, এইটো হৈছে অবজেক্ট, দৃশ্য দ্ৰষ্টা। এই গোটেই দৃশ্য দ্ৰষ্টাতে মাজতে গোটেই কি হয়, আমাৰ গোটেই কাহিনীটো সোমাই যায়। তাৰমানে এতিয়া বহুত ক্ষেত্ৰত আমাৰ কি হয়, আমি এইটো বস্তুৰ লগতে যেতিয়া হেঁচা খাই লাগি ধৰো, তেতিয়া আমি নিজকে পাহৰি যোৱা হয়, নিজক আমি হেৰুৱাই দিওঁ। একদম আপুনি কেয়াৰফুলি বস্তুটো ফ'ল' কৰিব হা। এতিয়া এই বস্তুৰ ওপৰতে যেতিয়া আমি সোমাই ধৰা হয়, তেতিয়া আমি নিজকে পাহৰি যাওঁ। আৰু বেছিকে সোমাই ধৰিলে কি হয়, আমাৰ থিংকিং যিটো কেপাচিটিটো নাইকিয়া হৈ যায়, একেবাৰে যেতিয়া বেছি হেৰি হৈ যায়। সেইটো কাৰণে কি হয়, আমাৰ মনটো এইটোৰ পৰা যেতিয়া এই দৃশ্যৰ পৰা দ্ৰষ্টালৈ আনিবলৈ চেষ্টা কৰোঁ, তেতিয়া মাইণ্ডটো লাহে লাহে ফ্ৰী হয়, মুকলি হয়। আমাৰ থিংকিং হেৰিবিলাক ফ্ৰী হয়, থিংকিং বিলাক প্ৰপাৰ হয় তাৰমানে। আৰু মেডিটেশ্যনৰ এটা মূল হেৰি হৈছে, পাৰপাছ হৈছে সেইটো। আৰু এই দৃশ্য দ্ৰষ্টা এইবিলাকত কি হয়, আমাৰ গোটেই বস্তুবিলাকত বহুত মানে ফাঁক আছে। যেনেকুৱা এটা হেৰি, আমাৰ গোটেই জীৱনৰ যি অভিজ্ঞতাবিলাকত বহুত সেনেকুৱা মানে গেপ আছে। বেলেগ বেলেগ জেগাত বহুত গেপ আছে। সেই গেপবিলাকত সেই বস্তুবিলাক আমি যদি ভালকে নটিচ কৰোঁ, তেতিয়াহ'লে সেই বস্তুবিলাক গম পোৱা যায়। এতিয়া উদাহৰণস্বৰূপে মই কালি এই বস্তুটোৱে, এতিয়া ধৰক এইটো এটা ধৰক মোবাইল ফোন। এতিয়া মোবাইল ফোনটো যদি আপুনি কেয়াৰফুলি লক্ষ্য কৰিব দেই, মোবাইল ফোনটো মই ভাবি আছো মোবাইল ফোনটো মই চাই আছো, বহুত কেয়াৰফুলি লক্ষ্য কৰিব হা। ফোনটো মই কৈছো যে মোৰ ফোনটো চাই আছো। প্ৰথম অৱস্থাত কলো মই, তাৰপিছত কৈছো চাই আছো। আৰু মইতো আছে, কিন্তু চাই আছো ইয়াতো আপোনাৰ দৃশ্য দ্ৰষ্টা দুইজনে আছে। চাই আছোত আপোনাৰ এই মই ভাৱটো, মই হেৰিটো লুকাই গৈছে, কিন্তু মই ভাৱটো আছেই। চাই থকাৰ আগতেই মই আছো, চোৱাৰ আগতে মই আছো নহয়, চোৱাৰ আগতে মই আছো, কিন্তু চাই আছো এই দুটা শব্দত মই ভাৱটো লুকাই গৈছে। নে? মানে মইতো নোহোৱাকৈ আপুনি চাই আছোতো বুলিও ক'ব পাৰে। চাই আছো বুলি কৈ দিছো, কিন্তু মই হেৰিটো উজ্জ্ব হৈ গৈছে, হাইড হৈ গৈছে, লুকাই গৈছে। এতিয়া এই আমাৰ যিটো মই ভাৱ, অহম ভাৱটোৱে হৈছে আমাৰ প্ৰভু,
প্ৰভুৰ পৰাই অহা, চবেই আপুনি কৈছে মই, চবেই কৈছে মই যিটো ভাৱ আহে, সেই মই ভাৱটোৱে হৈছে আমাৰ প্ৰভু মানে চৈতন্যৰ পৰা অহা ভাৱ। প্ৰত্যেক জীৱই কৈ থাকে মই, আপুনি কয় মই, চবৰে সেই মই ভাৱটো এই বস্তুটো এতিয়া চাই আছো বুলি কৈছো, মই ভাৱটো লুকাই গৈছে। ধৰিব পাৰিছেনে? এতিয়া এই বস্তুটো মই ভাৱটো য'ত লুকাই গৈছে, সেই বস্তুটোত যিকোনো বস্তু এটা আপুনি যেতিয়া ধৰক আপুনি ক'ৰবাত বহি আছে, আজি ক'ৰবাত আপুনি অফিচৰ কামত গৈছে, বিজনেছৰ কামত গৈছে, আপুনি ক'ৰবাত বহিলে 2 ছেকেণ্ডৰ কাৰণে, 1 মিনিটৰ কাৰণে ক'ৰবাত বহিবলগীয়া হয়। ক'ৰবাত আপুনি ধৰক অফিচত হেৰি হ'লেও ক'ৰবাত অফিচত গ'লে বা ক'ৰবাত গ'ল, ক'ৰবাত বহিলে 1 মিনিটৰ হ'লেও কেতিয়াবা ফ্ৰী টাইমটো পায় নহয় দিনটোত। হয়। তো ফ্ৰী টাইমটোত আপুনি ধৰক এই অভ্যাসটো কৰিব যে মই চাই আছো, মই মোবাইল ফোনটো চাই আছো, মোবাইল ফোনটো চাই আছো যিটো মই লুকাই গৈছে, মোবাইল চাই আছো যি আগৰ অৱস্থাটোত এনেকে চকু মুদি যিকোনো এটা বস্তু ল'ব, আপোনাৰ সন্মুখত থকা যিকোনো এটা বস্তু ল'ব, যিকোনো এটা বস্তু ল'ব, ফোনটোৱে হওক বা আপুনি কিতাপ এখনে হওক বা আপোনাৰ ওচৰত বেলেগ যি আছে বা চকুৰে সন্মুখত দেখা যিকোনো এটা বস্তু ল'ব, মই এইটো চাই আছো বা মই এইটো দেখি আছো বা মই এইটো খাই আছো, এটা বাক্য ল'ব। এটা বাক্যৰ সেই মই শব্দটো প্ৰথম গ'ল, তাৰপিছত খাই আছো বুলি শব্দটো ল'লে, সেই খাই আছো আগৰ অৱস্থা যিটো খালী হেৰি মই আছে, সেইটোত আপুনি 30 ছেকেণ্ড চকু মুদি তাত ধ্যান কৰিব। এইটো আপুনি যেতিয়া তেতিয়া কৰিব পাৰে। আপুনি এবাৰ ট্ৰাই কৰকচোন, 30 ছেকেণ্ড ট্ৰাই কৰক। যিকোনো এটা বস্তু লৈ লওক, প্ৰথমতে ভাবি লওক, প্ৰথমতে বস্তুটো চাই লওক, সেই যিটো য'ত মইটো লুকাই গৈছে, য'ত সেই মইটো য'ত লুকাই গৈছে সেইটোত আপুনি 30 ছেকেণ্ড আপুনি হেৰি কৰক। মানে এই বস্তুটো অকণ মই বুজাত অকণ খেলি মেলি হৈছে। খেলি মেলি হৈছে। এতিয়া ধৰক, এতিয়া মই কৈছো যে এই মোবাইল ফোনটো মই চাই আছো, মই মনতে ভাবিলো, ঠিক আছে, মই মোবাইল ফোনটো চাই আছো, এটা বাক্য হ'ল মই মোবাইল ফোন চাইছো, হয়। 1 ছেকেণ্ড ৰ'ব। ফেন চলি আছে, চাউণ্ডটো ঠিকমতে অহা নাই। একো নাই। এতিয়া কওকচোন। এতিয়া মই অহা নাই।
অ', কানেকশ্যন হয় এতিয়া কওক এতিয়া এইটো দেখিছে হয় এতিয়া ইয়াত হৈছে মই মোবাইল ফোনটো চাই আছো ঠিক আছে এতিয়া প্ৰথম অৱস্থাত মই শব্দটো আছে তাৰ পিছত মোবাইল ফোনটো চাই আছো তাত এই মই যিটো মোৰ যিটো মই ভাৱ যিটো মই ভাৱটো তাত লুকাই গৈছে উম, তাৰমানে এইটো অবজেক্টটো আছে ছাবজেক্ট লুকাই গৈছে উম। দৃশ্য আছে 10টা লুকাই গৈছে মানে দৃশ্য চোৱাজন লুকাই গৈছে দৃশ্য 10টাজন দৃশ্যক চোৱা 10টাজন লুকাই গৈছে লুকাই গৈছে হয় মানে ধৰিব পাৰিছেনে হুম। এইখিনিলৈকে ধৰিব পাৰিছেনে পাইছা এতিয়া এই দৃশ্যক চোৱাৰ আগতে মই 10টাজন থাকি আছো ন আছো 10টাজন হয় আগৰ অৱস্থা দৃশ্যৰ হুম। যিকোনো এটা আপুনি দৃশ্য চোৱাৰ আগৰ অৱস্থাটো 10টাজন থাকিব লাগিব হুম। এতিয়া সেই দৃশ্যৰ আগৰ অৱস্থা যিটো হৈছে হুম। যিটো মই ভাৱ সেই দৃশ্যৰ আগৰ অৱস্থা যিটো মই ভাৱটোত আপুনি 10 ছেকেণ্ড 15 ছেকেণ্ড যিমানখিনি সময় আপুনি সেই নিজৰ মই ভাৱটোত আপুনি হেৰি কৰিব সেই যিখিনি খালী হৈ গৈছে খালী যিখিনি হৈছে সেই খালী জেগাখিনিত আপোনাৰ ধ্যানটো দিব আচ্ছা আচ্ছা এনেকুৱা বহুত খালী জেগা আছে যেনেকে আমি যে কৈছিলো দুটা উশাহৰ মাজত এটা গেপ থাকে হুম। দুটা মনৰ ভাৱৰ মাজত এটা গেপ থাকে সেই খালী খালী জেগাবিলাক হৈছে পইণ্ট হয় মানে কথা এটা কৈছো ধৰি লওক মই কাৰোবাক লগ ধৰিব গৈছো লগ ধৰিব যোৱাৰ আগতোতো এটা গেপ আছে চাগে প্ৰতিটো বস্তুতে গেপ থাকে এতিয়া ধৰক আপোনাৰ উশাহ নিশাহত ধৰক আপুনি এতিয়া উশাহ ললে আমি আগতে সেইটো মেডিটেশ্যনটো শিকাইছিলো উশাহ ললো উশাহ এৰাৰ আগতে এটা গেপ থাকে নাই গেপ এটা থাকে হয় সেই গেপ বিলাকে একচুৱেলি মেইন পইণ্ট হয় সেই গেপ বিলাকৰ মাজেদি যোগী মাইণ্ড বিলাক ট্ৰেভেল কৰে তাৰমানে গেপ বিলাক অপেন হৈ যায় যেতিয়া তাত আমি বেছি ফকাছ কৰিব পাৰো তেতিয়া গেপ বিলাক লাহে লাহে মানে বেছি হৈ যায় অপেন হৈ যায় সেইবিলাক আমাৰ চ'ৰ্চৰ পৰা অহা গেপ আচ্ছা সেই যি খালী ঠাই খালী আমাৰ আপুনি এটা বস্তু হয়তো শুনিছে চাগে আপুনি ইমানখিনি কৰিছে যেতিয়া শূন্যতা যিটো বা এমটিনেছ এটা শব্দ এটা শুনিছে চাগে শূন্যতা মানে এমটিনেছ মানে শূন্য নহয় সেইটো হৈছে এটা সম্ভাৱনাপূৰ্ণ অৱস্থা এটা প্ৰবাবিলিষ্টিক ষ্টেজ যেনেকে এটা সম্ভাৱনাপূৰ্ণ অৱস্থা শূন্যতা মানে শূন্য নহয় শূন্যতা মানে হৈছে এটা সম্ভাৱনাপূৰ্ণ অৱস্থা যেনেকে গছৰ গুটি এটাৰ পৰা এজোপা গছ হ'ব পাৰে শূন্যতাটো হৈছে সেই গুটিটো আৰু গছজোপা হৈছে আপুনি যেতিয়া বিকশিত হৈছে গছজোপা দেখিছে শূন্যতাটো হৈছে সম্ভাৱনাপূৰ্ণ এটা অৱস্থা শূন্যতা মানে শূন্য নহয় মানুহ এইটো মিসকনচেপশ্যন আহি যায় প্ৰত্যেকটো বস্তু আৰম্ভণি শূন্য পাই আৰম্ভ হয় সেই এতিয়া এই যিটো আপোনাৰ গেপ কথা কৈ আছো যে সেই গেপটোৱে আমাক সেই শূন্যতাৰ ওচৰলৈ লৈ যায় শূন্যতা মানে সেই ৰাস্তাটো মুকলি কৰি দিয়ে তাৰমানে মুকলি কৰিলে আমাৰ মাইণ্ডটো লাহে লাহে ষ্টেবল হ'বলৈ ধৰে কথা ধৰিব পাৰিছে এতিয়া এতিয়া এই বস্তুটোৱে এতিয়া আমাৰ এই বস্তু তাত সেই বস্তুটো লুকাই গৈছে তাত এটা গেপ এটা একদম গম নোপোৱাকে গেপ এটা হৈ আছে সেই গেপটোত আপুনি 10 ছেকেণ্ড হ'লেও আপুনি ফকাছ কৰকচোন
পাৰিছে? হয় হয় এই বস্তুটো আমি দিনত যেতিয়া তেতিয়া কৰিব পাৰোঁ নহয়। পাৰো হয় এই বস্তুটো আমি যিমানে কৰোঁ মাইণ্ডটো মানে কি হয় মেডিটেটিভ এটা ষ্টেজলৈ গুচি যায়। হয় হয় মাইণ্ডটো এটা ৰিলেক্সেশ্যনৰ মানে কেনেকুৱা লাগিছে এতিয়া কৰাৰ পিছত অলপ হেৰি এটা লাগে নাই নাই? নাই, ভালেই লাগে মেডিটেশ্যনটো মজা লাগে বস্তু ভাল বস্তু এতিয়া যিটো আপুনি খালী জেগাত হেৰি কৰিছে ফ'কাছ কৰিছে হয় হয় তাত সেইখিনি কৰাৰ পিছত কেনেকুৱা লাগে আপোনাৰ? নাই ভাল লাগিছে হয় এই মইতো অনুভৱ কৰিছো এই বস্তুটোৱে এই বস্তুবিলাক এই বস্তু 10 ছেকেণ্ড 15 ছেকেণ্ড 30 ছেকেণ্ড 1 মিনিট আমি যিকোনো দিনৰ যিকোনো টাইমত কৰিব পাৰোঁ। এইটো যে পাৰ্ট অফ লাইফ এই বস্তুটো তেতিয়া কৰিলে আমাৰ বাকী মেডিটেশ্যন কৰিবলৈ ইজি হৈ পৰে মাইণ্ডটো এটা ষ্টেজলৈ গুচি যায় তাৰমানে এটা ষ্টেবল ষ্টেজলৈ গুচি যায়।